নিখিল ৰাভা জাতীয় পৰিষদৰ সৰ্ববৰ্ষ উদযাপন হৈ আছে। স্থান প্ৰয়াত শ্ৰী ৰামচন্দ্ৰ ৰাভা সমন্বয় ক্ষেত্ৰ পুৰণি টংলা হাবিগাঁও ওদালগুৰি BTC অসম। এইটো প্ৰগ্ৰাম আছে 19 তাৰিখৰ পৰা 19 তাৰিখ জানুৱাৰীৰ পৰা 23 জানুৱাৰী 2026 চনলৈ চন ইংৰাজী। আজি নিখিল ৰাভা জাতীয় পৰিষদ শতবৰ্ষ পাৰ কৰি আহিল আৰু যিহেতু বৃহৎ উদ্দেশ্যত আমাৰ ৰাভা ৰাইজৰ ভিতৰত নিখিল ৰাভা জাতীয় পৰিষদ এটা সংগঠন অনুষ্ঠিত কৰিছিল। ইহঁতৰ যিটো উদ্দেশ্য আমাৰ ৰাভা ৰাইজক আৰ্থিক হিচাপত হওক, ইকনমিক হওক বা পলিটিকেলি আপলিফমেণ্ট কৰাৰ কাৰণে যিটো উদ্দেশ্যৰে সংগঠনটো সৃষ্টি হৈছিল, আজি আমি সেইটাকে এটা আলোচনাত আকৌ বহিম বুলি আজি আমি ইয়াত সমবেত হৈছোঁ। বিশেষ কৰি আমি ৰাভাবোৰ হ'ল আৰ্থিক হিচাপতো হওক, আমাৰ শিক্ষা হিচাপতো হওক বা পলিটিকেলি আমি বহুত পিছপৰা। আজি ৰাভা হাছং যদিও আছে, ৰাভা হাছঙকো যিটো পৰিপূৰ্ণ শিক্ষিত দিব লাগিছিল সেইটো আজিলৈকে হোৱা নাই। আমি গোটেই ৰাভা সংগঠন, জাতীয় সংগঠনক আজি ইয়াৰ মাজেদি জনাব খোজো বা আগ্ৰহ কৰোঁ যে যিটো আমাৰ জাতীয় বা শিক্ষিত হিচাপত আমাৰ অধিকাৰ, এইটো আমি যদি পোৱা নাই, আজি আমি একত্ৰিত হৈ গোটেই জাতীয় সংগঠন এইটোৰ কাৰণে লাগি পৰিব লাগে। লগতে আমি পলিটিকেলি কিয় ইমান পিছপৰা এইটোৰ কাৰণেও আমি আলোচনা কৰিব লাগে। লগতে আমাৰ 6th শিডিউল যিটো এমেণ্ডমেণ্ট কৰা হৈছিল 125, এইটো অলৰেডি পাৰ্লিমেণ্টত আগত আহিছে, কিন্তু আজিলৈকে বহুত অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলত এইটো কাৰ্যকৰী হোৱা নাই। আমি ভাবোঁ আমাৰ যিয়ে গভাৰ্ণিং কৰি আছে, আমাৰ যিটো 125ত এমেণ্ডমেণ্ট কৰিব লগা আছে, এইটো সোনকালে কৰি আমাক আমাৰ মৰ্যাদাটো দিব লাগে, আমাৰ অধিকাৰটো পাব লাগে। কাৰণ যদিহে অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলত বেলেগ আৰু এনেকুৱা সম্প্ৰদায়ৰ মানুহ থাকে, ইহঁতৰ কাৰণেও তাতে ব্যৱস্থা কৰা আছে, যেনেকৈ হওক ৰিজনেল ডেভেলপমেণ্ট কাউন্সিল, ভিলেজ ডেভেলপমেণ্ট কাউন্সিল আৰু লগতে মিউনিচিপেল ডেভেলপমেণ্ট কাউন্সিল। আমাৰ মেঘালয়ত আমি গাৰো হিলছ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ আণ্ডাৰত আছোঁ। তাতে যদি এইটো ইমপ্লিমেণ্ট হয়, তেনেহ'লে আমিও ৰিজনেল ডেভেলপমেণ্ট এটা পাব পাৰোঁ, সেইটো আমাৰ আশা আছে। তো আজি এইটো মুহূৰ্তত আমি এটাকে অনুৰোধ কৰিব খোজোঁ আমাৰ গভৰ্ণমেণ্টৰ যিয়ে গভৰ্ণমেণ্টত আছে, ইহঁতে যেন আমাক অলপ চাই আৰু আমাৰ যিটো অধিকাৰ আছে সেইটো যেন আমাক দিবৰ কাৰণে চেষ্টা কৰে। এইখিনি আজি এক গৌৰৱময় আৰু ঐতিহাসিক ক্ষণত ভৰি দিছেহি। নিখিল ৰাভা জাতীয় পৰিষদে সমগ্ৰ ৰাভা জাতিখিনিক সংগঠিত কৰি ৰাভা জাতিৰ যি আৰ্থ সামাজিক, ৰাজনৈতিক, শৈক্ষিক, সাংস্কৃতিক এই দিশবোৰ কেনেকৈ বিকাশ কৰিব পাৰে আৰু ৰাভা জাতিক কেনেকৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব পাৰে, তাৰ কাৰণে আজি 100 বছৰে কাম কৰি আহিছে। আজি এই গৌৰৱময় ক্ষণত আমাৰ ভাল লাগিছে। আজি বিভিন্ন স্থানৰ পৰা ৰাভাসকল ইয়াত আহি উপস্থিত হৈছেহি। আমি মেঘালয়ৰ পৰা আহিছোঁ, ইয়াৰ উপৰিও পশ্চিমবংগৰ পৰা আহিছে আৰু বিভিন্ন ঠাইৰ পৰা আহিছে, অসমৰ বাহিৰৰ পৰাও আহিছে। গতিকে আজি আমি ৰাভাসকলে একগোট হৈ আমি আজি বৃহৎ শক্তিত পৰিণত হৈছোঁ আৰু এই শক্তিটো আমি দেখুৱাইছোঁ। আৰু আমাৰ যদি ৰাভা জাতিক অৱজ্ঞা কৰি কোনোবা ৰাজনৈতিক দলে আমাক হেয় জ্ঞান কৰি
আমাক প্ৰতাৰণা কৰিব বিচাৰে, কিন্তু সেইটো আমি সহ্য নকৰিম। আমি তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আজি আমি ঐক্যবদ্ধ হৈছোঁ। আজি নিখিল ৰাভা জাতীয় পৰিষদৰ বেনাৰৰ তলত আমি সকলোৱে একগোট হৈ আমি ৰাভা জাতিটোক আগুৱাই নিয়াৰ পণ কৰিছোঁ, আৰু ভৱিষ্যতে যাতে আমাৰ জাতিটোৰ উত্তৰোত্তৰ উত্তৰণ ঘটে তাৰ কামনা কৰিছোঁ। আৰু এয়াই আমাৰ আজিৰ বিশেষ বক্তব্য। ধন্যবাদ। নেমৰাচং। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।